কালিৰ পৰা লৈ আহিছোঁ তোমালোকৰ বাবে এটা ধুনীয়া ভিডিঅ' আৰু ভিডিঅ'টোত আমি আলোচনা কৰিম যে 3 দিন ভিতৰত যি 2-3 দিন আমাৰ আছে ছায়েন্সৰলৈকে, সেই ছায়েন্সৰ এক্সাম থকালৈকে আমি এক্সামটো কি ধৰণে পঢ়ি মেলি ধুনীয়াকৈ এক্সামটো দি পিনি আমি ধুনীয়াকৈ 90+ নম্বৰ লাভ কৰিবলৈ সক্ষম হওঁ, আমি কেনেকৈ ল'ব পাৰিম সেই বিষয়ে টিপছ আৰু ট্ৰিক্স মই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো যিমান পাৰে তোমালোকে শ্বেয়াৰ কৰিবা, ঠিক আছে। শ্বেয়াৰ কৰি পিনে আৰু ডেছক্ৰিপশ্যনত এটা চেনেলৰ লিংক থাকিব, সেই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিবা। গতিকে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেকুৱা ধৰণৰ কমন প্ৰশ্ন ভিডিঅ'সমূহ চেনেলটোত আহি থাকে বুলি তোমালোকে জানে, যিহেতু আমাৰ যিকেইটা পৰীক্ষা গৈছে সেই পৰীক্ষাকেইটা আমাৰ 90% আমাৰ চেনেলটোৰ পৰা কমন আহিছে। গতিকে তোমালোকে ভৰসা কৰিব পৰা এটা চেনেল হয়, গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু তোমালোকে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা। গতিকে ভিডিঅ'টো ব'লা বেছি দীঘলো নকৰোঁ আৰু বেছি ছুটিও নকৰোঁ, ভিডিঅ'টো তোমালোকে যিমান পাৰে শ্বেয়াৰ কৰিবা, কাৰণ চেনেলটো বহুত ডাউন গৈ আছে এইকেইদিনতে। গতিকে তোমালোকে যদি সহায় কৰা মই তোমালোকক সহায় কৰিবলৈ সক্ষম হ'ম, ঠিক আছে। তোমালোকে যদি এই ছায়েন্সখন কিতাপখন মেলি লোৱা তেতিয়াহ'লে তোমালোকে দেখিবা যে তোমালোকৰ কেইটা চেপ্টাৰ আছে ছায়েন্সৰ কিতাপখনত, তোমালোকৰ চেপ্টাৰ আছে 16টা, ঠিক আছে। এই 16টা চেপ্টাৰ গোটেইকেইটা চেপ্টাৰ আহিব মই জনাত, হয়নে? গোটেইকেইটা চেপ্টাৰ আহিব মই জনাত। গতিকে 16টা চেপ্টাৰ আমি কেইদিনত কৰিব লাগে? আজি হৈ গ'ল তোমাৰ 23 তাৰিখ, মাজত আছে 24, 25, 26, এই 3 দিন আমাৰ হাতত সময় আছে। গতিকে আমি 3 দিন এনেদৰে পঢ়িব লাগিব যাতে আমাৰ ছায়েন্সত 90+ নম্বৰ আহে। আৰু 90+ আনিবলৈ কাৰ মন আছে তোমালোকে এটা কমেণ্ট কৰি দিবা আৰু কমেণ্ট যোগে জনাবা, ঠিক আছে। আমি এতিয়া ব'লা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকৰ চেপ্টাৰ আছে কেইটা? 16টা, ঠিক আছে। আমি এতিয়া চেপ্টাৰখিনি ভাগ কৰি ল'ম যাতে আমি পঢ়াত ইজি হয় বা ৰিভাইজ কৰিবলৈ। অলৰেডি চাগে তোমালোকৰ ৰিভাইজ হৈয়ে আছে, আৰু যদি হোৱা নাই তোমালোকৰ এতিয়া পঢ়া, আজি ধুনীয়াকৈ গোটেই চেপ্টাৰখিনি কমপ্লিট কৰা, আজি ৰাতিৰ ভিতৰত গোটেইখিনি ধুনীয়াকৈ কমপ্লিট কৰা। আৰু কমন কুৱেশ্যনৰ ভিডিঅ'টো মই অভিয়াছলি দিমেই তোমালোকৰ কাৰণে, মই আছোঁ, ঠিক আছে। তো আমি এতিয়া চাওঁ তোমালোকে চেপ্টাৰখিনি কিদৰে ভাগ কৰি লৈ পিনি ধুনীয়াকৈ পঢ়ি পেলি ধুনীয়াকৈ নাম্বাৰটো পাবলৈ সক্ষম হোৱা, ঠিক আছে। এতিয়া তোমালোকে এটা কাম কৰিবা, চেপ্টাৰ নাম্বাৰ 1 দাগ দি ল'বা, চেপ্টাৰ নাম্বাৰ 2, চেপ্টাৰ নাম্বাৰ 3, চেপ্টাৰ নাম্বাৰ 4 আৰু চেপ্টাৰ নাম্বাৰ 5। এই চেপ্টাৰকেইটা ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, চেপ্টাৰ নাম্বাৰ 2 এচিড ক্ষাৰক আৰু লৱণ, চেপ্টাৰ নাম্বাৰ 3 ধাতু আৰু অধাতু, চেপ্টাৰ নাম্বাৰ 4 কাৰ্বন আৰু তাৰ যৌগ, চেপ্টাৰ নাম্বাৰ 5 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, হয়নে? এই 5টা চেপ্টাৰ তোমালোকে এটা চিমিলাৰিটি দেখিব পাবা চেপ্টাৰকেইটাৰ মাজত, কাৰণ এই চেপ্টাৰকেইটা আমাৰ বিজ্ঞানৰ ভাষাত কোৱা হয় ৰসায়ন বিজ্ঞান, অৰ্থাৎ ইংলিছত যদি আমি কওঁ কেমিষ্ট্ৰি বুলি কোৱা হয় চেপ্টাৰকেইটা। গতিকে এই চেপ্টাৰকেইটা কেমিষ্ট্ৰিৰ হয়। এই চেপ্টাৰকেইটা তোমালোকে কি কৰিবা, কাইলৈ দিনটোৰ ভিতৰত উৰাই ঘূৰাই এই চেপ্টাৰকেইটা পঢ়া। মইতো ভিডিঅ' দিমেই, অভিয়াছলি মই ভিডিঅ' দিম, আৰু কি কৰিবা চেপ্টাৰকেইটা উৰাই ঘূৰাই পঢ়া, আৰু যিমান কুৱেশ্যন আছে গোটেই কুৱেশ্যন কৰি পিনি এই চেপ্টাৰকেইটা ক্লিয়াৰ কৰি মেলি থৈ দিয়া কাইলৈ দিনটোৰ ভিতৰত, ঠিক আছে। তাৰপিছতে কাইলৈ আমাৰ দিনটোৰ ভিতৰত এইকেইটা হৈ যাব, ৰাতিপুৱাৰ পৰা তোমালোকে ধুনীয়াকৈ গধূলিলৈকে এইখিনি হৈ যাব, ঠিক আছে। তাৰপিছতে তুমি কি কৰিবা, তাৰপিছত ধুনীয়াকৈ ৰাতি হ'ব, ৰাতি হ'লে ৰাতি কি কৰিবা, তোমাৰ তললৈ যোৱা, চেপ্টাৰ নাম্বাৰ 5, চেপ্টাৰ নাম্বাৰ 6, চেপ্টাৰ নাম্বাৰ 7, চেপ্টাৰ নাম্বাৰ 8 আৰু চেপ্টাৰ নাম্বাৰ 9, এইকেইটা ধুনীয়াকৈ চিন দিয়া, ঠিক আছে। চেপ্টাৰ নাম্বাৰ 5টো হৈ গ'ল আমাৰ, চেপ্টাৰ নাম্বাৰ 5টো কোৱা হ'ল ওপৰত, চেপ্টাৰ নাম্বাৰ 6 হ'ল জীৱন প্ৰক্ৰিয়া, চেপ্টাৰ নাম্বাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয়, চেপ্টাৰ নাম্বাৰ 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, আৰু চেপ্টাৰ নাম্বাৰ 9 বংশগতি আৰু ক্ৰমবিকাশ, ঠিক আছে। এই চেপ্টাৰকেইটা কি কৰা, তোমালোকে ৰাতি যেতিয়া টাইম পাবা, ৰাতিটো অলপ দেৰিলৈকে পঢ়াই চাগে চবেই, ৰাতি এই চেপ্টাৰখিনি কমপ্লিট কৰা। এই চেপ্টাৰখিনি হৈছে কেনেকুৱা চেপ্টাৰ গম পোৱা নে? জীৱ বিজ্ঞান বুলি কোৱা হয়, যাক আমি ইংৰাজীত ছায়েন্সৰ ভাষাত বায়'লজি বুলি কওঁ। গতিকে এই চেপ্টাৰকেইটা হৈছে বায়'লজি চেপ্টাৰ, গতিকে এনেকৈ ধৰণে ৰিভাইজ তোমালোকে কৰিব লাগিব, ঠিক আছে। নেক্সট তোমালোকৰ কি থাকি গ'ল, আমাৰ চেপ্টাৰ 9লৈকে গ'ল। তাৰপৰা চেপ্টাৰ 10, চেপ্টাৰ 11, চেপ্টাৰ 12 আৰু চেপ্টাৰ 13, এই চেপ্টাৰকেইটা আমাৰ বিজ্ঞানৰ ভাষাত কোৱা হয় ফিজিক্স, অৰ্থাৎ পদাৰ্থ বিজ্ঞান বুলি কোৱা হয়। তোমালোকে যেতিয়া হায়াৰ ষ্টাডিলৈ যাবা, যদি ছায়েন্সৰ লোৱা, তোমালোকে এইকেইটা ছেপাৰেটকৈ পঢ়িবলৈ পাবা, ঠিক আছে। এই চেপ্টাৰকেইটা আমাক কোৱা হয় ফিজিক্স বুলি, ঠিক আছে। এই ফিজিক্সৰ চেপ্টাৰকেইটা কি কৰিবা, পৰহিলৈ টাইম পাবা নহয়, পৰহিলৈ আমাৰ কি তাৰিখ হ'ব, কাইলৈ হ'ব 24, পৰহিলৈ 25, ঠিক আছে। 25 তাৰিখে কি কৰিবা, তোমালোকে দিনৰ ভাগত কি কৰিবা, এই 4টা চেপ্টাৰ 10, 11, 12 আৰু 13, এই চেপ্টাৰকেইটা তোমালোকে ধুনীয়াকৈ শেষ কৰি দিবা, ঠিক আছে। এই শেষ কৰি দিবা, আৰু যেতিয়া পৰহিদিনা ৰাতিলৈ কি কৰিবা, যে আমাৰ লাষ্টৰ কেইটা চেপ্টাৰ 14, 15 আৰু 16, এই চেপ্টাৰকেইটা তোমালোকে ৰাতিলৈ পঢ়িবা। একদম ইজি চেপ্টাৰ এইকেইটা, লাষ্টৰ যিকেইটা চেপ্টাৰ সেইকেইটা ইজি চেপ্টাৰ, অৰ্থাৎ পৰিৱেশ বিজ্ঞান বুলি কোৱা হয়, এনভাইৰনমেণ্টেল ছায়েন্স। গতিকে এই চেপ্টাৰকেইটা ৰাতিলৈ পঢ়া,
ঠিক হ'ল, আমাৰ হাতত বাচি গ'ল কিমান, একদিন গোটাগুটি বাচি গ'ল। সেই একদিনটো তোমালোকে কি কৰা, যিখিনি পঢ়িলা তোমালোকে একবাৰ ৰিভাইজ কৰা। আৰু মই ইয়াত কমন কুৱেশ্যনৰ কথাটো কিয় উল্লেখ কৰা নাই গম পোৱা নে? কাৰণ মই ভিডিঅ'বিলাক দিয়ে থাকিম, আজিও দিম, কাইলৈও দিম, পৰহিলৈও দিম। তোমালোকৰ এক্সামৰ আগমুহূৰ্তলৈকে মই ভিডিঅ' দি তোমালোকক সহায় কৰি যাম। তাৰ বাবে কি কৰিব লাগিব, এই ভিডিঅ'টো তোমালোকে যিমান পাৰা শ্বেয়াৰ কৰিব লাগিব, আৰু তোমালোকে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লাগিব, আৰু চেনেলটো তোমালোকে যিমান পাৰা ছাবস্ক্ৰাইব কৰিব লাগিব। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে। তোমালোকক পঢ়া, এতিয়াও ধুনীয়াকৈ পঢ়ি থাকা, ভিডিঅ' দিম সোনকালে। গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু আজি এক্সাম সকলোৱে ভাল হ'ল বুলি শুনি ভাল লাগিছে, আৰু ছায়েন্সো তেনেকৈ ভাল হ'ব লাগিব, ঠিক তেনেকৈ মেথছো। ঠিক আছে, আমিও তোমালোকৰ লগত সদায় আছোঁ, তোমালোকে খালি আমাক ছাপোৰ্ট কৰি যোৱা, আমাৰ লগত থাকা। ঠিক আছে।